হয়, মই বৰ্তমান আছো নেশ্যনেল হাইৱে যি ৰোড আছে, নেশ্যনেল হাইৱে ৰোড বিগত কেইদিন আগত দেখিবলৈ পোৱা গৈছিল যে ধাৰাসাৰ দুৰ্ঘটনা হৈছিল। ধাৰাসাৰ দুৰ্ঘটনা হোৱাৰ ফলত একচুৱেলি এই নেশ্যনেল হাইৱেৰ কাষেদি যি ছাইড বাম্প থকাৰ কথা আছিল, ছাইড বাম্প নথকাৰ ফলত ধাৰাসাৰ দুৰ্ঘটনা হৈছিল। কিন্তু আমাৰ দা নিউজ প্লাজৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে ছাইড বাম্পৰ কাম ইতিমধ্যে ষ্টাৰ্ট কৰিছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তাৰ আগতে যি ছাইড বাম্পৰ কাম ইতিমধ্যে ষ্টাৰ্ট কৰিছে, এই দৃশ্য দেখুৱাবলৈ মই চেষ্টা কৰিম। হয়, এইখন হ'ল পৰ্বতজোৰাৰ যি নেশ্যনেল হাইৱে ১৭ নম্বৰ নেশ্যনেল হাইৱে ৰোড। এই ১৭ নম্বৰ নেশ্যনেল হাইৱে ৰোডত বিগত কেইদিন আগত গাড়ী দুৰ্ঘটনা হৈছিল। গাড়ী দুৰ্ঘটনা হোৱাৰ ফলত দেখিবলৈ পোৱা গৈছিল যে ছাইড বাম্প নথকাৰ ফলত দুৰ্ঘটনাবিলাক হৈছিল। কিন্তু বৰ্তমান এই আমাৰ DA নিউজ প্লাজত যি বাতৰি প্ৰচাৰ হৈছিল, বাতৰি প্ৰচাৰ হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ছাইড বাম্পৰ কাম ইতিমধ্যে ষ্টাৰ্ট কৰিছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, দেখিবলৈ পোৱা গৈছে যে কেইদিন আগত দুৰ্ঘটনা হৈছিল এইখন। কেইদিনমান আগত আমাৰ ইয়াত বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈ গ'ল, মানুহ ইনজুৰ্ডো হৈ গ'ল। তাৰপিছত গাড়ীও পাল্টি খাই গ'ল ছাইড বামৰ কাৰণে। কিন্তু এইবুলি কামবিলাক ভালে হৈ আছে বাৰু। চাই আছোঁ ছাইড বামৰ মাটি চাটিবিলাক পেলাই দিলে খুব ভালে হয়, কিন্তু আমাৰ নহ'লে খুব পৰিস্থিতি বেয়া হ'ল হয়। দেখিবলৈ পোৱা গৈছে যে আমি কিছুদিন আগত ধাৰাসাৰ আমি বাতৰি প্ৰচাৰ কৰিছোঁ DA নিউজ প্লাজত। তাৰপিছত আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি আপোনালোক বাতৰি প্ৰচাৰ কৰিছিল, এইখিনি আমি খুব ভাল পাইছিলোঁ। কিন্তু আপোনালোকৰ জৰিয়তে আপোনালোকৰ ছ'চিয়েল মিডিয়া দিয়াৰ পিছতহে কামখিনি আৰু আগবাঢ়িল। আমি সেইকাৰণে আপোনালোকক ছ'চিয়েল মিডিয়া আমাৰ পাব্লিকৰ পৰা ছ'চিয়েল মিডিয়াক ধন্যবাদ দিছোঁ। আমি যিহেতুকে আমাৰ DA নিউজ প্লাজৰ যি চেনেল আছে, এই চেনেলৰ জৰিয়তে যি বাতৰি প্ৰচাৰ কৰিছিলে, সেই বাতৰি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আজি দেখিবলৈ পোৱা গৈছে এইখন যি নেশ্যনেল হাইৱে ১৭ ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথত যি ছাইড বাম্প, এই ছাইড বাম্পৰ কাম ইতিমধ্যে ষ্টাৰ্ট কৰিছে। এই ক্ষেত্ৰত আমাৰ DA নিউজ প্লাজত দৰ্শক আপোনালোকৰ DNA নিউজক আমাৰ সমূহ ৰাইজৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ। এনেকৈ আপোনালোকে যদি কমেণ্টছবিলাক দি থাকে, আপোনালোক ছ'চিয়েল মিডিয়াক দি থাকে, আমালোকৰো ভাল হ'ব। আমালোকৰ ফালৰ পৰা আপোনালোকক অশেষ অশেষ ধন্যবাদ। যিহেতু ছাইড বাম্প বনালে এক্সিডেণ্ট অলপ কম হ'ব, দুৰ্ঘটনা কম হ'ব। এই ক্ষেত্ৰত ছাইড বাম্প দিলেতো দুৰ্ঘটনা কম হ'বই। যিহেতু কাছা বহুত ডাঙৰ হৈ গৈছিল, এটা ট'টো সোমাব নোৱাৰে, গাড়ীবিলাকো পাল্টি খাই যায়, সৰু গাড়ীবিলাকতো সোমাবই নোৱাৰে। আমাৰ এই দোকানৰ আগতে ৩-৪টা এক্সিডেণ্ট হৈ গ'ল। এই ক্ষেত্ৰত নেশ্যনেল হাইৱে কৰ্তৃপক্ষক কি ক'ব? নেশ্যনেল হাইৱেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ আগত আমি আপোনাৰ DA যিটো আপোনালোকৰ নিউজ চেনেল, আপোনালোকৰ এইটো চেনেলক অশেষ ধন্যবাদ মোৰ তৰফৰ পৰা। হয়, ইতিমধ্যে মন্তব্য লৈছোঁ। যিহেতুকৈ এই নেশ্যনেল হাইৱে যি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰ্বতজোৰাত, এই পৰ্বতজোৰাত দেখিবলৈ পোৱা গৈছিল বিগত কেইদিন আগত ধাৰাসাৰ গাড়ী দুৰ্ঘটনা হৈছিল। এই গাড়ী দুৰ্ঘটনা হোৱাৰ একমাত্ৰ কাৰণ আছিল ছাইড বাম্প নথকাৰ ফলত এই গাড়ীবিলাক দুৰ্ঘটনা হৈছিল। এই দুৰ্ঘটনা হোৱাৰ ফলত আমি DA নিউজ প্লাজৰ যি বাতৰি প্ৰচাৰ কৰিছিলোঁ যে ছাইড বাম্প নথকাৰ ফলত এইখন ৰাস্তাতে দুৰ্ঘটনা হৈ আছে। এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে যে ছাইড বাম্পৰ কাম ইতিমধ্যে ষ্টাৰ্ট কৰিছে নেশ্যনেল হাইৱে কৰ্তৃপক্ষে। এই নেশ্যনেল হাইৱে কৰ্তৃপক্ষে এই ছাইড বাম্পৰ কাম ষ্টাৰ্ট কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।